তৎপৰ বদৰুদ্দিন আজমল কংগ্ৰেছক কটাক্ষ কৰি আজমলৰ জৰা ফুকাৰ ৰাজনীতি এয়া ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল সাম্প্ৰদায়িক মন্তব্যৰে সদা সৰব এইগৰাকী ৰাজনৈতিক নেতা আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰাৰ অঞ্চলত এয়া ইউডিএফ প্ৰধানগৰাকীয়ে চলাইছে নিৰ্বাচনী ৰণদংকা আজি এয়া ইউডিএফৰ উদ্যোগত বিলাসীপাৰা চুৱাপাতা মণ্ডল বজাৰত অনুষ্ঠিত হয় বিশাল ৰাজনৈতিক জনসভা বিশাল জনসভাত কংগ্ৰেছক কটাক্ষ কৰি পুনৰ বহুকেইটা বিস্ফোৰক মন্তব্যৰে সম্প্ৰতি চৰ্চালৈ আহিছে এআই ইউডিএফ প্ৰধানগৰাকীয়ে তেওঁ কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই 1% প্ৰভাৱ নেপেলায় এআই ইউডিএফত আৰে না ৰে বাবা 1% কৰিব নোৱাৰিব লগতে তেওঁ কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰু বিশাল সমুদ্ৰত শিলগুটি দলিওৱা একেই কথা ইমান ডাঙৰ সমুদ্ৰৰ ভিতৰত যদি তুমি এটা পাথৰ মাৰি দিয়ে কি হ'ব 1 ছেকেণ্ডৰ কাৰণে পাথৰ আজুবাজুটো হ'ব তাৰ পিছত নাই শেষ অসমৰ পৰা ৰাহুল গান্ধী গ'ল লগে লগে কংগ্ৰেছো গ'ল ৰাহুল গান্ধী গ'ল কংগ্ৰেছ দল গ'ল আনহাতে বিবিধ বাক্য বানেৰে ৰাজনৈতিক মহল তোলপাৰ লগাই থকা বদৰুদ্দিন আজমলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু ভূপেন বৰা সন্দৰ্ভত ক'লে ভূপেন বৰা ফাল্টু মানুহ বেকাৰ ফাল্টু মানুহ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীলৈ আহিলে বা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে যাৱতীয় সকলো খৰচ বহন কৰি পিকনিক খোৱাৰো ব্যৱস্থা কৰি দিব বুলি কটাক্ষ কৰে বদৰুদ্দিন আজমলে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই আপোনালোকৰ কিবা ব্যাঘাত জন্মাব নেকি আৰে না ৰে বাবা 1% কৰিব নোৱাৰিব ইমান ডাঙৰ সমুদ্ৰৰ ভিতৰত যদি তুমি এটা পাথৰ মাৰি দিয়ে কি হ'ব 1 ছেকেণ্ডৰ কাৰণে পাথৰ আজুবাজুটো হ'ব তাৰ পিছত নাই শেষ ৰাহুল গান্ধী গ'ল কংগ্ৰেছ দল গ'ল আপোনাৰ ভূপেন বৰা কি পৰামৰ্শ দিব এই মুহূৰ্তত একো নিদিওঁ ইয়াৰ বেকাৰ ফাল্টু মানুহ আপোনাৰ ভূপেন বৰা কিয় ফাল্টু মানুহ ফাল্টু মই কৈছো না কোনো যুক্তি নাই ফাল্টু মানে মিত্ৰতা নকৰাৰ কাৰণে না না মিত্ৰতা নকৰাৰ কাৰণে খং উঠিলে ফাল্টু ফাল্টু মাত মাতিব নালাগে মানে মিত্ৰতা নোহোৱাৰ কাৰণে আমাৰ আৰু 4টা প্ৰগ্ৰাম আছে আজি চলো আসসালামু আলাইকুম ৰাহুল গান্ধীয়ে কৈছে যে আপোনাক ঘূৰাবৰ কাৰণে ৰকিবুল হুছেইনক তেওঁলোকৰ ষ্ট্ৰং নেতাকে আপোনাৰ চাওক ঠিক আছে এইটো কাৰণে মই এতিয়া ৰাজহুৱা মঞ্চত ক'লো বোলে ৰকিবুল হুছেইন যাবক আমি ৱেলকাম জনাইছো তেখেতৰ থাকা পিয়াৰ বহুত কি কয় ৰাজহুৱা মানুহ ৰাইজৰ নহয় ৰাজহুৱা মানুহ ৰাজৰ বাদশাহ মানুহ তেখেত আহিব বিভিন্ন জেগাত পিকনিক টিকনিক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিম বোলে আল্টিমেটলি যদি প্ৰয়োজন হয় যদি খুদে আমি কংগ্ৰেছক ৰাহুল ৰকিবুল হুছেইন চাব বিলাসীপাৰাৰ পৰা ছানোৱাৰ হুছেইনৰ ৰিপৰ্ট প্ৰতিনিধি বনায়